উজনি মাজুলী এখন ঐতিহাসিক গাঁও হ'ল ৰাঙলীবাহাৰ আৰু ৰাঙলীবাহাৰ যি যুৱ সংঘ সেই যুৱ সংঘই ৰূপালী জয়ন্তী বৰ্ষত ভৰি তোলে আৰু দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছে আৰু দ্বিতীয় দিনা আজি কাৰ্যসূচী হিচাপে আচলতে শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই সামগ্ৰিকভাৱে ঈশান নিউজৰ প্ৰতিগৰাকী দৰ্শকক সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে গাঁওখনৰ সকলো যুৱক যুৱতী ওলাই আহিছে আচলতে এনেধৰণে তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই কৈছোঁৱে যে এখন ঐতিহ্যমণ্ডিত গাঁও, সেই গাঁওখনৰ কি সুন্দৰ পৰিৱেশ, সেই পৰিৱেশ নান্দনিক পৰিৱেশটো দেখুৱাইছোঁ। প্ৰত্যেকে এক সুন্দৰ কাৰ্যসূচী আছিলে। গাঁৱৰ মাজেৰে তেওঁলোকে সুন্দৰ সাংস্কৃতিক পৰিৱেশ সূচনা কৰা পৰিলক্ষিত হৈছে। লোক আছে, মই মন্তব্য ল'বলৈ চেষ্টা কৰিম। মই সামগ্ৰিকভাৱে সেই পৰিৱেশটো ঈশান নিউজৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এখন ঐতিহ্যমণ্ডিত গাঁও হ'ল ৰাঙলীবাহাৰ, য'ত এটা সময়ত আহোম ৰজাসকলে বাহাৰ পাতি চেষ্টা কৰিছে। লোক আছে, মন্তব্য ল'বলৈ চেষ্টা কৰিম। আপোনাক সেই পৰিৱেশটো কি ক'বা? দুদিনীয়া যিহেতু কাৰ্যসূচী, আজি দ্বিতীয় দিনা কেনেধৰণে চলিছে? সঁচাই আমি মাজুলীবাসী আজি গৌৰৱান্বিত, যে অসমবাসী গৌৰৱান্বিত। এখন গাঁৱৰ এটা সামাজিক অনুষ্ঠান আজি 25 বছৰৰ পৰা ভৰি দিছে। আজি আমি ৰূপালী জয়ন্তী বৰ্ষত আমি যিভাৱে সাংস্কৃতিক শোভাযাত্ৰা আমি কৰিছোঁ আৰু তাৰপিছত আমাৰ মুকলি সভা আছে। ৰাতিপুৱা অঞ্চলৰ মহিলাসকলৰ দ্বাৰা আমি এখন মানে ভাওনা অভিনয় কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু যোৱাকালি আমি সাংস্কৃতিক সন্ধিয়া, সৃষ্টিশীল নৃত্যকে আদি কৰি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। আমি সঁচাই ৰাঙলীবাহাৰ গাঁও আজি গৌৰৱান্বিত। কি ক'ব, যিহেতু আপুনি প্ৰতিষ্ঠাপক সভাপতি আছিলে, যুৱকসকলক নেতৃত্ব দিছিলে এটা সময়ত, আজি আপুনি প্ৰতিষ্ঠাপক সভাপতি হিচাপে থকা যি পৰিৱেশ আজিৰ তাৰিখত 25 বছৰত ভৰি দিলে, কি ক'ব এই মুহূৰ্তত অনুভৱ? সঁচাই মই আজি বহুত গৌৰৱান্বিত। মই বহুত নিজকে ধন্য মানিছোঁ। ঈশ্বৰৰ ওচৰত, এই গাঁৱৰ পুৰুষা ব্যক্তিসকলৰ ওচৰত চিৰ নমস্কাৰ জনাইছোঁ, কাৰণ সেইসকলৰ হয়তো আশীষ আছিল আমাৰ জীৱনৰ কাৰণে। এই সুন্দৰ গাঁওখনৰ ইতিহাস আছে, আপুনি নিশ্চয় গম পায়। চৰাইচুঙা ৰাঙলীবাহাৰ এখন সুন্দৰ গাঁও। উজনি মাজুলীৰ ভিতৰত, অসমৰ ভিতৰতে চৰাইচুং বিখ্যাত এখন পক্ষী অভয়াৰণ্য। তাৰ কাষৰে বুকুতে আছে ৰাঙলীবাহাৰ গাঁও। ৰাঙলীবাহাৰ গাঁৱৰ ইতিহাস বুৰঞ্জী মতে কয়, মুখ্যতঃ ৰং বিৰঙৰ বাহৰ আছিল ৰাঙলীবাহৰ। স্বৰ্গদেউসকলে ইয়াতে শেন কনোৱাৰ যুঁজ লগাই আনন্দ বিহাৰ কৰিছিল আৰু ৰাঙলী বুলি সেইকাৰণে কোৱা হয়। আৰু ৰাঙলীবাহাৰ অতীজৰ পৰাই ভাওনা, হৰিচন্দ্ৰ উপাখ্যান, বিহু সংস্কৃতি বিভিন্ন দিশত জাক জমকতাৰে ইয়াত হেৰি হৈছিলে, অনুষ্ঠিত হৈছিল, যি মাজুলী তথা অসমতে নাম সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান এই ৰাঙলীবাহাৰ গাঁৱত সাংস্কৃতিক দিশত, বিশেষকৈ সাংস্কৃতিক দিশত উত্তৰণ ঘটিছে, জাগৰণ ঘটিছে। আপোনালোকে নিশ্চয় গম পাইছে, যোৱাকালি অতি সুন্দৰভাৱে সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হৈছিল। এই গাঁৱত বিষ্ণুদী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ আছে, তেওঁ শিক্ষক হ'লেও তেওঁৰ যত্নতে ইয়াত সাংস্কৃতিক বিপ্লৱৰ সূচনা হৈছে। ভকতিপুৰা আঞ্চলিক জ্যোতি ৰংঘৰ, ভকতিপুৰা আঞ্চলিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত যিকোনো সাংস্কৃতিক কাৰ্যসূচীত শ্ৰী যোগেন হাজৰিকাৰ যি সবল নেতৃত্ব, তেওঁৰ সবল নেতৃত্বত বিভিন্ন অনুষ্ঠানৰ সাংস্কৃতিক অনুষ্ঠানে প্ৰাণ পাই দিছে। আমি আশা কৰিছোঁ আজিৰ দিনৰ সকলো কাৰ্যসূচী আৰু ৰাতিৰ সাংস্কৃতিক কাৰ্যসূচীত আপোনালোকৰ সহযোগ থাকিব। আপোনালোকে নিশ্চয় দৰ্শন কৰিব, অসমবাসী তথা ভাৰতবাসীক দেখুৱাই দিব সংস্কৃতি নগৰী মাজুলী এটা ঐতিহাসিক স্থান ৰাঙলীবাহাৰ, য'ত সৃষ্টি হৈছিল সংস্কৃতি, য'ত সৃষ্টি হৈছে ৰং বিৰঙৰ উৎসৱৰ সমাহাৰ। গতিকে আজি আপোনালোকে আমাৰ ইয়াত আহি যি সহযোগ কৰিছে, আপোনালোকক কৃতজ্ঞতা জনাইছোঁ। মাজুলী এডোখন অনগ্ৰসৰ হ'লেও ভকতিপুৰা অঞ্চলৰ এটা অতি উল্লেখযোগ্য ঠাই। ইয়াত সাংস্কৃতিক জাগৰণত আপোনালোকে সহযোগ কৰিছে। সমন্বয়ৰ আজি ৰাঙলী ৰংগৰ সেই পৰিৱেশটো আচলতে দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে এনেধৰণে যিসকল গাঁৱৰ সকলো যুৱক যুৱতী ওলাই আহিছে আৰু এনেধৰণে গাঁৱৰ মাজেৰে বিভিন্ন স্থানলৈ প্ৰায় 5 কিলোমিটাৰ পথ তেওঁলোকে সুন্দৰ এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে।